চাওক আমাৰ কৃষিমন্ত্ৰী অতুল বৰা তেখেতক আমি এখন চিঠি দিছিলোঁ সেই যুৱককেইজনক আশীৰ্বাদ দিবৰ কাৰণে যে সহায় আৰু সহযোগিতাৰো চিন্তা কৰি সেই ল'ৰাকেইটাৰ লগত খৰচা কিছুমান হ'ব সেই হিচাপে নিমন্ত্ৰণ কৰিছে। নিমন্ত্ৰণ ৰক্ষা নকৰিলেই তেখেতে মাটি পঠালে, তেখেতে প্ৰি প্লেন কৰি তেখেতৰ চামচাই আমাৰ মাটি পঠাৰ পিছত আমাক বহুত অপমান কৰিলে। এটা কথাই ক'ব বিচাৰিছোঁ তেখেতক, আমি ৰঙামাটিবাসী ইমান দুখীয়াও নহয়, ইমান ভিক্ষাৰী নহয়, আমি ননচেঞ্চো নহয়, ভিক্ষাৰীও নহয়। ভিক্ষাৰী আপুনি এটা কাৰণে ভিক্ষাৰী, আপোনাৰ সমষ্টিত জিকিব নোৱাৰি আমাৰ সমষ্টিত আহি আমাৰ ইয়াত উপযুক্ত প্ৰাৰ্থী থকাৰ পিছতো আপুনি আমাৰ সমষ্টিত আহি পেলাই আপোনাৰ মৃত যুদ্ধক হেৰি কৰি লৈ পেলাই আপুনি কিন্তু MLA হ'ল আমাৰ অনুসূচিত জাতিৰ 26 বা 27,000 ভোটত আপুনি SC ST ভোটত আপুনি জিকিছে। কিন্তু আপুনি কি কৈছে, অনুসূচিত জাতিৰ ভোট নালাগে, তহঁতৰ ভোট প্ৰয়োজন নাই। আপুনি মোক যিটো অপমান কৰিলে সেইদিনাখনি কিন্তু মই খুব দুখ পাইছোঁ। মই আপোনাক ধিক্কাৰ আৰু গৰিহণা দিছোঁ যে ল'ৰাকেইটাৰ কথা কৈছিলে যে আপুনি দৌৰিছে। মই প্ৰত্যাহ্বান জনাইছোঁ আপোনাক, আপুনি এবাৰ দৌৰি দেখাওক। যদি আপোনাৰ যদি পুকুৰত দম আছে, যদি আপোনাৰ যদি ভৰিত দম আছে, যদি আপোনাৰ বুকুত দম আছে, এবাৰ আপুনি দৌৰি দেখাওক। আপুনি দৌৰিব নোৱাৰে। আপোনাৰ চামচাৰ কথা শুনি যে সমষ্টিত উন্নয়ন কৰিব লাগে কিন্তু উন্নয়ন কৰা দেখা পোৱা নাই। আপুনি এখন উন্নত মানদণ্ড আজিলৈকে এখন ফিল্ড দিব পৰা নাই, এটা কোচিং চেণ্টাৰ দিব পৰা নাই, এটা জিম চেণ্টাৰ দিব পৰা নাই। আপুনি কি দিছে? আপুনি অকল বোকাখাটৰ দুটামানৰ কথা শুনি সেইখন জেগা অকল ডেভেলপ কৰিলে নহ'ব। আপোনাৰ বোকাখাট সমষ্টিত প্ৰত্যেকজন ব্যক্তিৰ আপোনাৰ দায়িত্ব আছে, সেই দায়িত্ব আপুনি পালন কৰিছেনে? নাই কৰা। আপোনাৰ ওচৰলৈ এই যেন বিধৱা মহিলা যায়, আপুনি সেইখিনি আপুনি নকৰিলে। আপোনাৰ ওচৰলৈ যে মেডিকেলৰ কাৰণে মানে কাগজ দিবলৈ যায়, বছৰ হ'লেও আপুনি সেয়া দিয়া হোৱা নাই। আপোনাক আৰু কি ক'ম? হাউচিং বৰ্ডৰ সেই আপোনাৰ 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ মানুহ থাকিব লাগে। আপোনাৰ চামচা, আপোনাৰ লগত পোকৰ চেলেকা, আপোনাৰ ভৰি চেলেকাকেইটা আপোনাৰ তাত আপুনি হাউচিং বৰ্ডৰ সেই ৰুম দি থৈছে। দিব লাগে চাকৰিয়াল মানুহক 3rd গ্ৰেড 4th গ্ৰেড মানুহক দিব লাগে। সেই 3rd গ্ৰেড 4th গ্ৰেডৰ মানুহ আহি পেলাই ৰুম ভড়া লৈ থাকিব লগা হৈছে। তাৰমানে কি বুজাইছে? আপোনাৰ চামচাকেইটাই যে ভাড়াত দি যায় সেই ৰুম লৈ যে শপতনামা দাখিল যি কৰিব লাগে, যি শুদ্ধ তথ্য দিব লাগে, শুদ্ধ তথ্য নিদি অশুদ্ধ তথ্য দি পেলাই সেইকেইটাক আপুনি আপোনাৰ বাহুবলত ধন বলত আপোনাৰ পাৱাৰ ইউজ কৰি আছে। যি গৰু চিণ্ডিকেটৰ আপুনি ৰক্ষণাবেক্ষণ আছে, তেল চোৰৰ যে আপুনি চিণ্ডিকেটৰ যে আপুনি ৰক্ষণাবেক্ষণ আছে, জল পটপটকৈ আমাৰ হাতত তাক তথ্য সহকাৰে আমি প্ৰমাণ কৰি দেখাব পাৰোঁ। আপোনাৰ ধিক্কাৰ আৰু গৰিহণা দিছোঁ। ৰঙামাটিৰ মানুহ ইমান দুখীয়াও নহয়, ভিক্ষাৰী নহয়। আপোনাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অনুসূচিত জাতি এলেকাত যদি আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ, অনুসূচিত জাতি এলেকাত আপোনাক নিষিদ্ধ কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ। আৰু আপোনাৰ কাৰণে অহা কাইলৈৰ পৰা আমাৰ অনুসূচিত স্বত্ব পৰিষদে কিন্তু অসম জ্বলিব হ'ল আপোনাৰ কাৰণে। আপোনাক আমি কৈ থলোঁ। নাম শ্ৰী মৃগেন্দ্ৰ বিদাস আৰু মোৰ লগৰজনৰ নাম আছিলে শ্ৰী গণেশ ৰবি দাস। আমি 2016 চনৰ পৰা 18 চনৰ ভিতৰত একেৰাহে 12 ঘণ্টাত 120 কিলোমিটাৰ দৌৰিছিলোঁ। কাঞ্চনজংঘা পৰ্বত ৰিনক পিক ছাবমিট কৰিছিলোঁ আৰু সেইটোত ৱৰ্ল্ডৰ ফাৰ্ষ্ট পজিশ্যন লৈ আহিছিলোঁ। আৰু দেৰগাঁৱৰ পৰা চাইকেল লৈ দিল্লীলৈ গৈছিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইখিনি মই কিবা ফূৰ্তিত কৰা নাছিলোঁ। মই ইয়াৰ থোৰেদি আগুৱাই যাব বিচাৰিছিলোঁ যে মই এজন ভাল খেলুৱৈ হ'ব পাৰিম নেকি। অতুল বৰা ডাঙৰীয়া আমাক মস্ত এটা টোপ দিলে, তোমালোকে বেলেগ দলত নাযাবা, আমাৰ দলত থাকা। তেখেতৰ যিখিনি চামচাখিনি গণেশ আৰু মোক প্ৰতাৰণা কৰি ডাঙৰ মস্ত ভ্ৰমত টোপ দিয়াৰ বাহিৰে একোৱেই নকৰিলে। আজি তেখেতে যদি আমাক অকণমানো হেল্প কৰাহেঁতেন হয়তো আমাৰ এনেকুৱা দিন এটা নহ'লহেঁতেন। আকাশ ফুকন ডাঙৰীয়া আমাক ভগৱান নিচিনা আহি যি হেল্প কৰিলে তাৰ কাৰণে সঁচাই শলাগ ল'বলগীয়া। মোৰ ভাইটি দুটা যিহেতু দৌৰিছিলে 12 ঘণ্টাৰ লক্ষ্য আছিলে, অসম বুক অফ ৰেকৰ্ডছৰ মানুহ আছিলে। অতুল বৰা ডাঙৰীয়াক চিঠি এখনো দিয়া হৈছিলে। তেখেতটো নাহিলে, লাষ্টত ক'লে যে ভিক্ষাৰী নেকি, দৌৰিছেহে নেকি। তো মই অতুল বৰা ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰোঁ, দৌৰাটো ইমান সহজ নহয়। দৌৰিছেহে নেকি? হিমা দাসো দৌৰিছে, ভাইটি ডিষ্ট্ৰিক্টৰ গ'ল্ড মেডেলিষ্ট। আপুনি যদি কোচিঙৰ ব্যৱস্থা দিয়ে 2 বছৰ ৰিজাল্ট আনি দিব, মোৰ বিশ্বাস আছে। আপুনি কিয় তেনেকুৱা কৈছে? আপোনাৰ বিবেকটো থাকিব লাগিছিলে। আপুনি যদি দিব নোৱাৰে, কিবা হেল্প কৰিব নোৱাৰে, নালাগে। আপুনি 4,000 টকা দিলে নহয়, লৈ উভতাই আমি দি দিওঁ আপোনাৰ মানুহক, আপোনাৰ চামচাখিনিক
পঠিয়াই দিব। আপোনাৰ 4,000 টকাৰে আমি চলি থকা নাই। উন্নয়নৰ নামত আপুনি কি কৰিলে? 10জন মেডিকেলৰ ল'ৰাক যদি আপুনি মেডিকেল ডক্টৰ বনোৱাহেঁতেন মই মানিলোহেঁতেন, যদি 10জনক যদি ইঞ্জিনিয়াৰ বনোৱাহেঁতেন মই মানিলোহেঁতেন। ভাল এটা ফিল্ডৰ সুবিধা কৰি নিদিলে, কি কৰিলে আপুনি? মানুহক কিয় আপুনি ভিক্ষাৰী বুলি ক'লে? আপোনালোকৰ ঘৰততো চবেই ভিক্ষা মাগিবলৈ যোৱা নাই নহয়। আপুনি নিজৰ সমষ্টিত যাওক, আমি উপযুক্ত পাৰ্টি হিচাপে, ৰঙামাটিবাসী হিচাপে যাক উপযুক্ত পাৰ্টি বিচাৰি পাব তেখেতকে ভোট দিব। আপুনি মদ আৰু ভোটৰ লালচা, চাকৰি লালচা দেখুৱাবলৈ নাহিব। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।